নমস্কাৰ সকলকে স্বাগতম জনাইছো অন্য নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আলোচনা কৰিম নিযুত মইনা আঁচনিক লৈ। যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ ধন পোৱা নাই সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই জৰুৰী। আপোনালোকে মন দি শুনিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু এনেকুৱা আপডেটসমূহ পাই থাকিবলৈ স্কলাৰশ্বিপৰ হওক বা আপোনালোকৰ যদি ফৰ্ম ফিল আপ বা ৰেজিষ্ট্ৰেশ্যনৰ ৰিগাৰ্ডিং কিবা অসুবিধা পায় সেইবিলাকৰ ভিডিঅ' মই এই চেনেলত লৈ আনো। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ঘূৰি আহোঁ মেইন কথালৈ যে কিছুমানে চেক পাইছে, চেক পোৱাৰ পিছত সিহঁতে কণ্টিনিউৱাছলি সিহঁতৰ একাউণ্টত পইচা সোমাই আছে আৰু কিছুমানে চেক পোৱাৰ পিছত বাকী পইচা পোৱা নাই। তো সেইকেইটাৰো ভিডিঅ' মই এই চেনেলত লৈ আহিছোঁ। আপোনালোকে গৈ চাব পাৰে যে কিহৰ কাৰণে এনেকুৱা অসুবিধা হৈছে আৰু বহুতৰ কোনো মাহত পইচা সোমোৱা নাই। তো সেইবিলাকৰো কিছুমান অসুবিধা আছে। তো সেইকেইটা কিহৰ কাৰণে হৈছে সেই প্ৰব্লেমৰ ভিডিঅ'সমূহ লৈ আহিছোঁ এই চেনেলত বা আপলোড কৰিছোঁ। আপোনালোকে গৈ চাব পাৰে। কিন্তু এতিয়া এই ভিডিঅ'ৰ মুখ্য আলোচনা হ'ল যে এপ্ৰিল মাহৰ পইচাটো কিয় সোমোৱা নাই। বহুত ছাত্ৰীয়ে কমেণ্ট কৰিছে যে এপ্ৰিল মাহৰ পইচা পোৱা নাই। তো যেতিয়া সিহঁতক সুধিছোঁ যে আপোনালোকৰ লগত কোনোবাই পাইছে নেকি, সিহঁতে কৈছে যে এপ্ৰিল মাহৰ পইচাটো কোনেও পোৱা নাই। তো ইয়াৰ পৰা এটা অনুমান লগাইছোঁ এনেকুৱা হ'ব পাৰে, হয়তো ফাণ্ড ট্ৰান্সফাৰ কৰাত কিবা অসুবিধা হ'ব পাৰে বা ফিনেন্সিয়েল ডিপাৰ্টমেণ্টৰ পৰা যদি সিহঁতে পইচা কাকো দিয়া নাই, তো সেইটোৰ কাৰণে আমি আপোনালোকৰ সহায় ল'ব লাগিব। আপোনালোকে এবাৰ খবৰ কৰি চাব, যদি কোনোবাই পাইছে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব। আৰু যদি পোৱা নাই তেনে ক্ষেত্ৰত দুটা কাৰণ হ'ব পাৰে। এটা কাৰণ হ'ল ফিনেন্স ডিপাৰ্টমেণ্টে হয়তো আপোনালোকৰ যি ফাণ্ড হয় সেইকেইটা ট্ৰান্সফাৰ কৰা নাই এতিয়ালৈকে। দ্বিতীয়তে আৰু এটা কাৰণ হ'ব পাৰে কোড অফ কণ্ডাক্ট। এতিয়া কোড অফ কণ্ডাক্ট কি, সেইটো এটা ৰুল হয়। আপোনালোকে হয়তো জানেই যে অসমত এতিয়া পঞ্চায়ত ইলেকশ্যন চলি আছে আৰু কোড অফ কণ্ডাক্ট মানে এইটোৱে যে ইলেকশ্যনৰ আগমুহূৰ্তত কোনো চৰকাৰী ধন বা কোনো চৰকাৰী সুবিধাসমূহ জনসাধাৰণক দিয়া নহ'ব ইলেকশ্যনৰ আগমুহূৰ্তত। তো হয়তো সেইটোও হ'ব পাৰে। তো এই দুটা কাৰণৰ কাৰণে হয়তো আপোনালোকৰ এপ্ৰিল মাহৰ পইচাটো সোমোৱা নাই। তো আপোনালোকৰ যদি লগৰ কোনোবাই পাইছে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যদি পোৱা নাই আপোনালোকে সেইটোও ক'ব। আৰু ইয়াৰ কাৰণে চিন্তা কৰিবলগীয়া একো নাই। যদি কোনোবাই পাইছে তেনে ক্ষেত্ৰত আপোনালোকে এবাৰ বেংকত আপোনাৰ পাছবুকখন আপডেট কৰাই ল'ব। হয়তো কাৰোবাৰ KYC লাগি থাকিব পাৰে। তো সেইকেইটাৰ প্ৰব্লেমো আপোনালোকে ছল্ভ কৰি ল'ব নিজে নিজে বেংকত গৈ। কিন্তু আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে ভিডিঅ'টো চাইছে আপোনালোকে পাইছে নে নাই সেইটো কমেণ্ট ছেকশ্যনত জনালে আমাৰ এনালাইজ কৰোঁতে সুবিধা হয়। যদি এপ্ৰিল মাহৰ পইচাটো কোনো ছাত্ৰীকে দিয়া নাই চৰকাৰে, তেনে ক্ষেত্ৰত হয়তো মে' মাহত একেলগে আপোনালোকৰ যি পইচা হয় এপ্ৰিল মে' দুয়োটা একেলগে হয়তো দি দিব আপোনালোকক। কাৰণ ইলেকশ্যন শেষ হোৱাৰ পিছতে কোড অফ কণ্ডাক্ট উঠি যাব আৰু লগে লগে আপোনালোকৰ একাউণ্টত পইচাটো ট্ৰান্সফাৰ কৰি দিব। আপোনালোকে হয়তো বুজি পাইছে। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুনলৈ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।